নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। তো এটা বহুতে ভাল খবৰ আহি গ'ল। BSc নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সামৰ নতুন নটিচ প্ৰকাশ কৰিছে। তো এই নটিচখন প্ৰকাশ কৰিছে অসমীয়া প্ৰতিদিন নিউজ পেপাৰৰ ছেকেণ্ড পেজত, আৰু কিছু সময় পিছত এই নটিচখন প্ৰকাশ কৰিব SSUHSৰ অফিচিয়েল ৱেবছাইটত। তো বহুতে সুধি আছিল যে BSc নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম কেতিয়া হ'ব বা ইয়াৰে অনলাইন এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। তো নটিচখন আহি গ'ল, আৰু শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ ফালৰ পৰা কিছুদিন আগতে এখন নতুন নটিচ প্ৰকাশ কৰিছিল। সেই নটিচখনত কৈছিল যে ইয়াৰে এন্ট্ৰেন্স এক্সামটো জুন মাহৰ প্ৰথম সপ্তাহত হ'ব। তো এই ভিডিঅ'টোত এই সকলোবিলাক ডিটেইলছ আলোচনা কৰিম। তো আপোনালোকে চাব পাৰে এইখন এখন এডুকেশ্যনেল নটিচ হয়, এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ এডমিশ্যন ইনটু BSc নাৰ্ছিং কোৰ্চ। তো গভৰ্ণমেণ্ট আৰু প্ৰাইভেট দুয়োটা কলেজৰে ইয়াৰে এন্ট্ৰেন্স এক্সামৰ নটিচ হয়। তো BSc নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সামটো 9/6/2024 অৰ্থাৎ জুলাইৰ 9 তাৰিখে হ'ব। আজি হৈছে জুনৰ 9 তাৰিখ। ইয়াৰে এন্ট্ৰেন্স এক্সামৰ কাৰণে প্ৰায় পুৰা একমাহ আছে, সম্পূৰ্ণ একমাহ আছে। তো আপোনালোকৰ হাতত সময় একেবাৰে কম। তো আপোনালোকক আগৰ ভিডিঅ'বিলাকত কৈছিলোঁ যে ইয়াৰে এক্সপেক্টেড ডেটটো 9 তাৰিখ হ'ব পাৰে, আৰু ইয়াৰে অনলাইন এপ্লিকেশ্যনটো মে'ৰ ফাৰ্ষ্ট উইকত দিব পাৰে বুলি কৈছিলোঁ, কিন্তু দুদিন লেট হ'ল। তো এতিয়া ইয়াৰে আপোনালোকৰ কাৰণে এক্সামৰ কাৰণে পঢ়িবলৈ কাৰণে টাইমে নাই। তো ভিডিঅ'টো আগবঢ়াৰ আগতে যিবিলাক ইণ্টাৰেষ্ট আৰু চিৰিয়াছ কেণ্ডিডেট আছে, তো সেইসকলে BSc নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সামৰ কাৰণে আমাৰ এই ই-বুকখন ল'ব পাৰে। এই ই-বুকখনত 2500তকৈ অধিক MCQ টাইপ কুৱেশ্যন এনচাৰ আছে। তো এই বুকখনত নতুনকৈ ইংলিছ গ্ৰামাৰৰ কুৱেশ্যন এড কৰি দিয়া হৈছে। আগতকৈ 500টা কুৱেশ্যন ইয়াৰে ইনক্ৰিজ কৰি দিয়া হ'ল। তো এই ই-বুকটো PDF ফৰ্মেটত আছে। এই ই-বুকটো ল'বৰ কাৰণে ডিছপ্লে দিয়া হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিলে হ'ব। ইয়াৰে প্ৰাইচটো 129। তো আপোনালোকে সোনকালে এই ই-বুকটো লৈ ল'ব। BSc নাৰ্ছিঙৰ অনলাইন এপ্লিকেশ্যনটো 9/5/2024 অৰ্থাৎ আজিৰ পৰা ষ্টাৰ্ট হ'ব। এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই, আজি প্ৰায় গধূলি ফালৰ পৰা ষ্টাৰ্ট হোৱাৰ সম্ভাৱনা আছে। তো 9 জুন তাৰিখে ইয়াৰে অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব, আৰু লাষ্ট ডেট হৈছে 24 মে' তাৰিখে। ইয়াৰে অনলাইন এপ্লাইৰ সময় দিছে 15 দিন। তো প্ৰত্যেকবাৰে BSc নাৰ্ছিঙৰ এপ্লাইৰ 15 দিনৰ সময় দিয়ে। তো আপোনালোকে SSUHSৰ থ্ৰুদি অনলাইন এপ্লাই কৰিব লাগিব। ইয়াৰে ৱেবছাইটটো হৈছে www.ssuhs.in। তো ইয়াৰে অনলাইন এপ্লাই কেনেকৈ কৰিব এই সকলোবিলাক ভিডিঅ' আমাৰ চেনেলত দি দিম। তো ইয়াৰ কাৰণে আপোনালোকে এটা ফিজ পে'মেণ্ট কৰিব লাগিব। ইয়াতে ফিজটো মেনশ্যন নাই। ইয়াৰে ফিজটো প্ৰায় 2000 টকা হ'ব লাগে। লাষ্ট ইয়াৰৰ ইয়াৰে ফিজটো 2000 টকা আছিলে। তো আপোনালোকে এইটো অনলাইন মোডত কৰিব লাগিব। তো আমাৰ নেক্সট ভিডিঅ'ত ইয়াৰে অনলাইন ফিজ পে'মেণ্টৰ ওপৰত এইবিলাক দি দিম। তো ইয়াৰে ডিটেইলছ PDF-টো বা ইনফৰমেশ্যন বুলেটিনখন SSUHSত প্ৰকাশ কৰিব। তো এলিজিবিলিটি ক্ৰাইটেৰিয়া, ৰিকুৱাৰমেণ্ট এই সকলোবিলাক এতিয়ালৈকে প্ৰকাশ কৰা নাই। যেতিয়া প্ৰকাশ কৰে আমি ভিডিঅ' বনাই দিম। আৰু ইয়াৰে এন্ট্ৰেন্স এক্সামটো 9 জুলাই তাৰিখে হ'ব, আৰু ইয়াৰে চেণ্টাৰ কেইটা আছে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, কোকৰাঝাৰ, শ্বিলং, আইজৱাল, ইটানগৰ, আগৰতলা, ইম্ফল, ডিমাপুৰ আৰু গেংটক। এইবাৰ ইয়াৰে নৰ্থ ইষ্টৰ কাৰণেও চিট দি দিছে। আগতকৈ ইয়াৰে এক্সাম চেণ্টাৰ বহুতকেইটা বাঢ়ি গ'ল, আৰু নৰ্থ ইষ্টৰ বেলেগ বেলেগ ষ্টেটতো ইয়াৰে এক্সাম চেণ্টাৰ আছে। ইয়াৰে যি এডমিট কাৰ্ড আছে সেয়া প্ৰকাশ পাব 3 জুলাই তাৰিখে। তো আপোনালোকে অনলাইন এপ্লাই কৰাৰ পিছত পাছৱাৰ্ডটো আৰু এপ্লিকেশ্যন ফৰ্মটো মনত ৰাখিব লাগিব। তো আপোনালোকৰ কিবা হেল্পলাইন লাগিলে ইয়াতে ফোন নম্বৰটো দিয়া আছে, আপোনালোকে হেল্পলাইনত সুধি ল'ব পাৰিব। আৰু
এই নটিচখন কোনো ধৰণৰ ফেক নটিচ নহয়। এই নটিচখন প্ৰকাশ কৰিছে অসমীয়া প্ৰতিদিন আৰু আছাম ট্ৰিবিউন নিউজ পেপাৰত। তো কিছু সময় পিছত এই নটিচখন SSUHSৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ পাব। তো আপোনালোকৰ যদি এতিয়ালৈকে ডকুমেণ্ট এইবিলাক ৰেডি হোৱা নাই, ডকুমেণ্টবিলাক ৰেডি কৰি ল'ব। ইয়াৰে এন্ট্ৰেন্স এক্সামৰ কাৰণে বেছি সময় নাই। তো এক্সামটো বহুতে কম্পিটিটিভ হ'ব, বহুত কেণ্ডিডেটে ইয়াৰে এন্ট্ৰেন্স এক্সামৰ এপ্লাই কৰিব। আৰু আজিতো ইয়াৰে হাই ছেকেণ্ডাৰী ৰিজাল্ট দি দিব। তো হাই ছেকেণ্ডাৰী দিয়াসকলে ইয়াৰে অনলাইন এপ্লাই কৰিব পাৰিব। তো আজিৰ এইটো ভিডিঅ'ত এইখিনি আছিল। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল পালে। তো ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে ইয়াৰে কথা গম পায় আৰু আমাৰ হোৱাটছএপ গ্ৰুপত জইন হৈ ল'ব। ধন্যবাদ।